পৰলোকে এৰিয়া নকাম হে নজানি পৰলোকে এৰিয়া রাম হরি রাম হরি বুলানির তোর রাম হরি রাম হরি বুলানির তোর সদায় দেখি থকা এই সৰুচুৰ নদীখনে প্ৰতিদিনে নৈপৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কুলু কুলু সুৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংঘাতিক মোচনাৰ কৰিছে সৃষ্টি। যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। হৌৱা হৌৱা নদীৰ দৰিয়লি পৰ্যন্তক কণ কণ বালিমহীয়া চৰাইবোৰে বলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে সৃষ্টি। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয়া সৃষ্টি। দেখি এই সৰজুৰ নান্দনিক দৃশ্য জাগৃতিৰ জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ দৰে এই আৰ্থিক ব্ৰাহ্মণৰ জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সদৌ পৰাহত, কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহখিনি সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়ে নাই। তথাপিতো সুখী লাভ কৰিছোঁ মই চৰণ ছায়া পিতা আৰু মাতা। কিবা কিবিখন ভাবি ভাবি বহু সময় অভাৱতে কৰিলোঁ ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ নিজ আশ্ৰমে। অপেক্ষিছে পিতা আৰু আই অধীৰ আগ্ৰহে। রাম নাম দখ রথ রাজা ইটু ভৈল পতন্তর রাম রাম দখ রথ রাজা ইটু ভৈল পতন্তর রাম হরি রাম হরি বুলানি সৰজুৰ তীৰৰ পৰা ভাহি আহে
এক অদ্ভুত শব্দ। নিশ্চয় উন্মুক্ত গজরাজে তাত লভিছে আশ্রয়। নহয় নহয়, হৌৱা হৌৱা, উন্মুক্ত গজরাজে সৰজুৰ নিৰ্মল জল কৰিছে পান। তাই নাই, নকৰো যদিহে মই ইয়াৰ উচিত প্ৰতিকাৰ, তেন্তে নিশ্চয় মোৰ ঘটিব অমংগল। শব্দভেদী বান্ধ মাৰি আত্মৰক্ষা কৰিব লাগিব মই। যোৱা সেই শব্দভেদী বান্ধ লক্ষ্য স্থানতে শব্দ অনুসাৰে কৰাগৈ আঘাত। কোনে কোনে মোক কৰিলে হৰবিদ্ধ? ই কি গজৰাজ নহয়, ইটো কোনোবা মনুষ্যৰ হনুময় কাতৰ আৰ্তনাদে। এয়া মই কি কাৰ্য কৰিলো সাধনে? যাওঁ যাওঁ, মই কৰিব ইয়াৰ উচিত প্ৰতিকাৰ। নহলে তেওঁ নিশ্চয় মিলিব মৰণে। যাওঁ যাওঁ, মই তেওঁৰ সমীপে। চোৱাহি আজি তোমাৰ সন্তানৰ বিলয়। কি মোৰ সৰভিত্ৰ হল এগৰাকী মণিকুমাৰ। ক্ষমা 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 কৰা বুলিবৰ মই অজ্ঞানত কৰিলো সৰ্পহাৰ। ক্ষমা ক্ষমা কৰা, ক্ষমা। তই অধম বৰ্বৰ, কিয় 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 তই মোক অকাৰণে কৰিলি প্ৰহাৰ? অজৰ নিপতি মই অযোধ্যাৰ ৰাজন আহিছিলো এটি দুৰ্লভ হৰিণৰ সন্ধানত সৰজুৰ তীৰে। শুনিলো ঘট ঘট শব্দ আৰু আত্মৰক্ষাৰ বাবে প্ৰসাৰিলো মই শব্দভেদী বান্ধ। আৰু এই মানে কাহে নিব আজি এই দুৰ্ভগীয়া প্ৰাণ? আই পিতা, আই। কিন্তু নাজানে দশৰথ ৰাজা, অপ্ৰয়োগ দ্বাৰা তুমি শব্দভেদী বান্ধ শ্ৰীফলা আশ্ৰমত মোৰ বাবে অপেক্ষিছে বৃদ্ধ পিতা আৰু আই। মোক বধি জানো, তুমি এই অন্ধ পিতা মাতাৰো নললানে প্ৰাণ। অন্ধ পিতা মাতা? তার মানে তুমি পুত্র অন্ধমুনির? কিন্তু কি কৰিবা, বিধিয়ে ইয়াকে লিখিলে ললাটত। মণিকুমাৰ পিতা,
কাহি দিয়া ৰাজা। নিশ্চয় নিশ্চয় মণিকুমাৰ, আহ, তুমি আহ, আহ, তুমি মৰিব নোৱাৰা। আহ। তীব্ৰ বেগেই ৰথে লৈ যাম তোমাক মই ৰাজ কাৰেঙলৈ। ৰাজবৈদ্য ৰাতিথ্যত তুমি তুমি অচিৰেই আৰোগ্য হ'বা। হৃদয়ৰ অৰ কাহা ৰাজা। ৰ'বা মণিকুমাৰ, হৃদয়ৰ অৰ কাহা। কি- আয় 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 পিতা মণিকুমাৰ, পিতা। মণিকুমাৰ, আহ 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 মণিকুমাৰ, 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 নাই! সেয়া সেয়া মই কি কাৰ্য কৰিলো সাধনে? সেই মহাপাপী দশৰথকে সদায় সাগৰতে নিমজ্জিত কৰি গুচি গ'ল মণিকুমাৰ স্বস্থানে। হে প্ৰভু, হে প্ৰভু, পথ প্ৰদৰ্শন কৰিবা এই মহাপাপী দশৰথক। নাই নাই নাই, আৰু পলম নকৰো, লৈ যাম মই মণিকুমাৰক অন্ধ পিতৃ সমীপে লৈ যাম। মৃত দেহ কন্ধে লয়া দশৰথ ৰাজা মৃত দেহ কান্ধে লয়া দশৰথ ৰাজা অন্ধ পাখে চলি যায় ব্যাকুলিত